শিক্ষকৰ জৰিয়তে শিক্ষা দান কৰাৰ এক মহান অভিযান এটা তেখেতে আৰম্ভ কৰিছিল আৰু তাৰ পাছৰে পৰা পৰ্যায়ক্ৰমে টেট শিক্ষকৰ নিযুক্তি দ্বাৰা আমি আমাৰ শিক্ষা জগতখনলৈ আমি পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছোঁ আৰু আজি আহি আমি যেতিয়া এই 1 লাখ নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ এই 1 লাখ নিযুক্তিৰ প্ৰক্ৰিয়াত গৰিষ্ঠ সংখ্যক সৰহ সংখ্যক প্ৰায় 40% নিযুক্তিয়ে হ'ব আমাৰ শিক্ষা বিভাগৰ অধীনত এটা নতুন যুগ আৰম্ভ কৰিছিলে ইয়াৰ পাছত মই যেতিয়া বিধানসভালৈ আহিছিলোঁ অহাৰ পাছতে প্ৰথমখন অধিৱেশন যেতিয়া বাজেট অধিৱেশন পাইছিলোঁ সেই বাজেট অধিৱেশনত 2018 চনত তেখেতে সুদীৰ্ঘ বাজেট বক্তৃতাৰ সময়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন বিশেষ আঁচনি ঘোষণা কৰিছিল সেই আঁচনি হ'ল কম্পেশ্যনেট ফেমিলি পেনশ্যন স্কিম প্ৰকৃতিৰ বিধিৰ নিয়ম অনুসৰি কেতিয়াবা আমাৰ মাজৰ পৰা কোনোবা এজন ব্যক্তিৰ হঠাৎ মৃত্যু হয় চাকৰি কৰি থকা ব্যক্তিজন যেতিয়া মৃত্যু হয় মূল উপাৰ্জনকাৰী ব্যক্তিজনৰ যেতিয়া মৃত্যু হয় পৰিয়ালটো বিভিন্ন হাহাকাৰৰ মাজত পৰি যায় সোনকালে পেনশ্যন নহয় পেনশ্যন হ'লেও আগতে যিমান উপাৰ্জন হৈছিল সেই উপাৰ্জন পৰিয়ালটোৱে নাপায় আৰু যেতিয়া অনুকম্পামূলক নিযুক্তিৰ কথা আহে তাৰ মাজত বহুত কথা আহি পৰে যে পৰিয়ালটোত নিযুক্তি পাবলৈ যোগ্য অনুকম্পামূলক নিযুক্তি পাবলৈ যোগ্য ব্যক্তি নাথাকে এমাহ দুমাহ দুটা শিশুক এৰি থৈ যায় পত্নীগৰাকী হাহাকাৰ কৰি ফুৰিব লাগে এটা সাহায্য পাবৰ কাৰণে অনুকম্পামূলক নিযুক্তি দিয়াৰ ক্ষেত্ৰত যিখিনি জটিলতা আছিল এই জটিলতাৰ কথা চিন্তা কৰিয়ে তেখেতে অনুকম্পামূলক নিযুক্তিৰ সলনি অনুকম্পামূলক পৰিয়াল পেনশ্যন আঁচনিখন আনিলে অৰ্থাৎ তাৰ দ্বাৰা তেখেতে নিশ্চিত প্ৰদান কৰিলে যে সেই পৰিয়ালত অনুকম্পামূলক নিযুক্তি পাবলৈ যোগ্যতা থকা ব্যক্তি থাকক বা নাথাকক কৰ্মৰত কোনো চাকৰিয়ালৰ যদি মৃত্যু হয় তেখেতৰ পৰিয়ালে সেই সমস্ত চাকৰিকাল বাকি থকা চাকৰিকালত গোটেই দৰমহাখিনি প্ৰতি মাহে মাহে তেওঁলোকে পাই থাকিব কোনো অনিশ্চয়তাত ভুগিব নালাগে ব্যক্তিগৰাকীৰ মৃত্যু হোৱাৰ কাৰণে এটা চন তাৰিখ ঠিক হ'ল যে এতিয়াৰে পৰা কিন্তু তাৰ আগতো আমাৰ আছিল বহুত যিসকলে 2016 চনৰ আগৰ যিসকল ব্যক্তি যিসকলক এই আঁচনিখনে সামৰি নল'ব তাৰ প্ৰক্ৰিয়া এটা আজি আমি প্ৰায় সামৰণি পৰ্যায়ত উপনীত হৈছোঁ য'ত আজি আমি 767 গৰাকী যি নিযুক্তি প্ৰদান কৰিম এই নিযুক্তিৰ মাজত সৰহ সংখ্যক অনুকম্পামূলক নিযুক্তি অৰ্থাৎ আজিৰ দিনটোৰ এটা আঁচনিৰ এক প্ৰকাৰ ক'বলৈ গ'লে আমি সামৰণি পৰ্যায়ত উপনীত হৈছোহি অনুকম্পামূলক নিযুক্তিৰ সলনি অনুকম্পামূলক ফেমিলি পেনশ্যন আঁচনিৰ আৰম্ভণি হৈ আছে আগৰ পুৰণা অনুকম্পামূলক যিখিনি নিযুক্তি আমাৰ বাদ পৰি থাকি গৈছিল সেইখিনিৰ আমি সামৰণি পৰ্যায়ত উপনীত হৈছোঁ আৰু আমাৰ শিক্ষক আমাৰ 1 লাখ নিযুক্তিৰ এটা প্ৰক্ৰিয়া আজিৰ দিনটোত আমি আৰম্ভ কৰিছোঁ ইয়াৰ কাৰণে মই আপোনালোক সকলোকে যিসকলে আজি নিযুক্তি পত্ৰ লাভ কৰিব তেওঁলোকলে মোৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনালোক সকলোকে অভিনন্দন জনাইছোঁ আৰু ইয়াৰ লগতে আমি নিয়মীয়া নিযুক্তিৰ প্ৰক্ৰিয়াও আৰম্ভ কৰিছোঁ উচ্চ শিক্ষা বিভাগৰ অধীনত আমাৰ মহাবিদ্যালয়সমূহৰ সহকাৰী প্ৰবক্তাৰ 113 গৰাকীৰ নিযুক্তি পত্ৰও আজি প্ৰদান কৰা হ'ব তেওঁলোকলৈ মোৰ ফালৰ পৰা মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সকলোকে শুভেচ্ছা জনাই আপোনালোকৰ পৰা এই চৰকাৰখনৰ কাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন এই চৰকাৰখনে অহা 5টা বছৰত যাতে অসমক ভাৰতবৰ্ষৰ ভিতৰতে অন্যতম এখন শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ়ি তুলিব বিচাৰে তাৰ কাৰণে আপোনালোকৰ সহায় সহযোগিতা আৰু আশীৰ্বাদ কামনা কৰি মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ জয় আই অসম ভাৰত মাতা কি জয় অসমৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়লৈ আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ শ্ৰদ্ধাৰ সুধীবৃন্দ
অসমৰ মুখ্যমন্ত্ৰী হিচাপে গধুৰ দায়িত্বভাৰ গ্ৰহণ কৰি বহুতো কল্যাণমূলক আঁচনি আৰু প্ৰতিশ্ৰুতি প্ৰদান কৰি সফলতাৰে তেখেতে ৰূপায়ণ কৰি আহিছে। আৰু আজি নৱগঠিত চৰকাৰখনৰ 100 দিন সম্পূৰ্ণ হোৱাৰ লগে লগে 1 লাখ নিযুক্তিৰ যি সংকল্প সেয়া বাস্তৱায়িত কৰিব লৈছে। তেখেতৰ মহান উদ্দেশ্যই হৈছে জনসাধাৰণক লগত লৈ ৰাজ্যখনৰ সকলো দিশ সামৰি আগুৱাই যোৱাৰ। আজিৰ এই ঐতিহাসিক অনুষ্ঠানটিত আমি বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ আমাৰ সকলোৰে প্ৰেৰণা আৰু আদৰ্শ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ক তেখেতৰ বহুমূলীয়া ভাষণ প্ৰদান কৰিবলৈ। শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া, আমাৰ শিক্ষা বিভাগৰ উপদেষ্টাৰ দায়িত্ব নিৰ্বাহন কৰা ডক্টৰ ননীগোপাল মহন্ত ডাঙৰীয়া, শিক্ষা বিভাগৰ প্ৰধান সচিব বি কল্যাণ চক্ৰৱৰ্তী ডাঙৰীয়া, আমাৰ হায়াৰ ছেকেণ্ডেৰী কাউন্সিলৰ চেয়াৰমেন শ্ৰী ৰুক্ম গোহাঁই বৰুৱা ডাঙৰীয়া, শিক্ষা বিভাগৰ বিশেষ আয়ুক্ত প্ৰীতম শইকীয়া ডাঙৰীয়া, শিক্ষা বিভাগৰ বিষয়া কৰ্মচাৰীসকল আৰু আজি এই নিযুক্তিৰ অনুষ্ঠানত আমাৰ মাজত উপস্থিত থকা অসমৰ বিভিন্ন স্থানৰ পৰা অহা যুৱক যুৱতী বন্ধু বান্ধৱীসকল, ৰাজ্য চৰকাৰখনে অসমৰ যুৱক যুৱতীৰ আশা আকাংক্ষাৰ কষটি শিলত উত্তীৰ্ণ হ'বৰ বাবে আমি অহৰহ প্ৰচেষ্টা চলাই আহিছোঁ আৰু আজি আমাৰ চৰকাৰখনৰ 100 দিন পূৰ্ণ হোৱাৰ এই পবিত্ৰ মুহূৰ্তত শিক্ষা বিভাগে বিভিন্ন ধৰণৰ নিযুক্তিৰ বাবে আপোনালোকক ইয়ালৈ আমন্ত্ৰণ কৰি আনিছে। নিৰ্বাচনৰ সময়ত আমি অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ যে চৰকাৰখনে দায়িত্ব লোৱাৰ এবছৰৰ ভিতৰত আমি 1 লাখ নিযুক্তিৰ ব্যৱস্থা হাতত ল'ম। নিযুক্তি দিয়া যিটো পথ সেইটো অত্যন্ত কঠিন। বহু প্ৰাৰ্থীয়ে একোটা পদৰ বাবে আবেদন কৰে আৰু সকলো প্ৰাৰ্থীয়ে শেষলৈকে সন্তুষ্ট হ'ব পৰাকৈ যে মোৰ লগত কোনো অন্যায় হোৱা নাই, সেই পইণ্টটোলৈকে আমি গৈ নোপোৱালৈকে আমি প্ৰক্ৰিয়াটো চলাই যাব লাগে। ভবাত কৰি প্ৰক্ৰিয়াটো কেতিয়াবা দীঘল হয় আৰু কেতিয়াবা খুব স্মুথলি আগবাঢ়ি গৈ থাকিলে সোনকালেও ইয়াক সম্পাদন কৰিব পৰা যায়। আমি ৰাজ্য চৰকাৰৰ কেবিনেটত ইতিমধ্যে আমি সিদ্ধান্ত লৈছোঁ যে শিক্ষা বিভাগৰ লগত জড়িত প্ৰায় 22,000 নিযুক্তি আমি এই বছৰত সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিম। এলিমেণ্টাৰী এডুকেশ্যনত আমাৰ প্ৰায় 10,000 পদ, গ্ৰেজুৱেট টিচাৰত 5846, পোষ্ট গ্ৰেজুৱেটত 932, সংস্কৃত টিচাৰত 241, ডেমনষ্ট্ৰেটৰ 174, অৰ্থাৎ অলমষ্ট 17-18,000 নিযুক্তিৰ বিজ্ঞাপন আমি অহা 10 বা 15 দিনৰ ভিতৰত প্ৰকাশ কৰিবলৈ আমি সিদ্ধান্ত লৈছোঁ। সমান্তৰালভাৱে এলিমেণ্টাৰী ষ্ট্ৰীমত যাতে সকলোৱে সুবিধা পাব পাৰে তাৰ বাবে আমি টেট পৰীক্ষাও নতুনকৈ অনুষ্ঠিত কৰিম।
দুইটা দিশ সমান্তৰালভাৱে চলি থাকিব আৰু মাৰ্চ মাহৰ আগে আগে আমি এই নিযুক্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিম। আজি আমি সেই একেটা ধাৰাৰে লগত সংলগ্ন থাকি কেইবাগৰাকীও শিক্ষক শিক্ষয়িত্ৰী আৰু বিভিন্ন পদত নিযুক্তি দিবলৈ আপোনালোকক ইয়াত আমি মাতিছোঁ। বিশেষকৈ নিযুক্তিৰ লগত এটা খুব জড়িত দিশ আছিল কম্পেশ্যনেট এপইণ্টমেণ্ট। 2017 চনৰ 1 এপ্ৰিলৰ পিছত আমি কম্পেশ্যনেট এপইণ্টমেণ্ট বন্ধ কৰিছোঁ। কাৰণ কম্পেশ্যনেট এপইণ্টমেণ্টটো এটা লটাৰীৰ দৰে ব্যৱস্থা আছিল যে কোনোবা মানুহ ঢুকালে গোটেই ঢুকুৱা মানুহখিনিৰ পৰা আমি 5% মানুহক নিযুক্তি দিম। 5.1 যোনজন থাকে, 5.5 থাকে, অৰ্থাৎ 14টা যদি ভেকেঞ্চি হয়, প্ৰাৰ্থী যদি 16জন হয়, পিছৰ দুজনে চাকৰি নাপায়। কিয় নাপায়? নিয়ম আছে কাৰণে নাপায়। সেই ধৰণৰ কথা বতৰাবিলাক পৰিৱৰ্তন কৰি আমি এটা ঠিক কৰিছিলোঁ যে 17 চনৰ 1 এপ্ৰিলৰ পিছত আমাৰ যিমান দুৰ্ভাগ্যজনকভাৱে চৰকাৰী কৰ্মচাৰী আমাৰ পৰা আঁতৰি যাব, তেওঁলোকৰ পৰিয়ালক আমি চৰকাৰী কৰ্মচাৰীজনে চাকৰি কৰি থকা অৱস্থাত যি দৰমহা পালেহেঁতেন, সেই সমুদায় দৰমহা আমি তেওঁলোকক মাহত দি থাকিম। এনেই যদি মোৰ দেউতা মৰিলে মায়ে 50% ফেমিলি পেঞ্চন পায়। এতিয়া আমি ঠিক কৰিছোঁ যে তেওঁ 100% চেলাৰি পাব। আৰু যিদিনাখন দেউতা ৰিটায়াৰ হোৱা কথা আছিলে, সেই দিনাখনৰ পৰাহে মায়ে পেঞ্চন পোৱা আৰম্ভ কৰিব। তাৰমানে এজিফ মোৰ দেউতা চাকৰি কৰি আছে, দৰমহা প্ৰত্যেক মাহত জমা হ'ব আৰু ৰিটায়াৰমেণ্ট হোৱা দিনাখনৰ পৰা ৰিটায়াৰমেণ্টৰ টকা পাব। সেই আঁচনিটোৰ ফলত মই বিত্তমন্ত্ৰী হিচাপে 2018 চনত এই আঁচনিটোৰ কথা ৰাইজক কৈছিলোঁ। আজি আমাৰ সচিবালয়ত কম্পেশ্যনেট এপইণ্টমেণ্ট বিচাৰি মানুহ নাহে। দেউতাক মাক ককায়েকৰ মৃত্যুৰ পিছত 2-3 মাহৰ ভিতৰতে কম্পেশ্যনেট এপইণ্টমেণ্টখিনি পাইগৈ। আজি আমি কাক মাতিছোঁ কম্পেশ্যনেট এপইণ্টমেণ্ট ল'ব? যিসকলৰ পিতৃ মাতৃ 2017 চনৰ আগত মৃত্যু হৈছিল। এতিয়া আপোনালোকে চিন্তা কৰক, 16ত মৃত্যু হোৱা, 15ত মৃত্যু হোৱা ল'ৰা ছোৱালীখিনি, দেউতাক মাক মৃত্যু হোৱা ল'ৰা ছোৱালীখিনিক আজি আমি নিযুক্তি দিব মাতিছোঁ। আৰু আজি কি চন? 2021 চন। এটা 5 বছৰ ফেমিলিটো কেনেকৈ থাকিলে? 5 বছৰ কাৰো ছাপোৰ্ট নোহোৱাকৈ আমি এইখিনি পালোগৈ। তাৰমানে যি কাম 5 বছৰ আগত হ'ব লাগিছিলে, যোৱা কেইদিনমান আগতে অসম মিজোৰাম সীমান্তত 6 গৰাকী পুলিচ নিহত হৈছিল। আজি 1 মাহ হোৱাই নাই, 26 তাৰিখে ঘটনা হৈছিল, আজি 21 তাৰিখ। 1 মাহ নহওঁতে আজি আমি কম্পেশ্যনেট এপইণ্টমেণ্ট তেওঁলোকৰ হাতত তুলি দিছোঁ। জাষ্ট 21 or 2 days। কিন্তু আপোনালোকে কিমান দিন ৰখিলে? 5 years। আৰু 5 years কোনে ৰখুৱালে? আমাৰ দেউতাহঁতৰ লগতে কাম কৰা চৰকাৰী কৰ্মচাৰী, কোনোবা DC অফিচ, কোনোবা ট্ৰেজাৰী অফিচ, কোনোবা কি, চব আমাৰ দেউতা মাৰ লগতে কাম কৰা মানুহ আছিল, বেলেগ নহয়। যদি মোৰ দেউতাৰ জেগাত তেওঁ মৰিলেহেঁতেন, মোৰ ল'ৰা ছোৱালী আজি ইয়াত বহি থাকিলেহেঁতেন, হয় নহয়? যিসকলে ফাইলটো চলাই থাকে, যদি মোৰ দেউতাৰ জেগাত তেওঁ ঢুকাই গ'লহেঁতেন, তেতিয়াহ'লে তেওঁ ল'ৰা ছোৱালী ইয়াত থাকিলেহেঁতেন আৰু মোৰ দেউতা মাই ফাইলটো চহী কৰি থাকিলেহেঁতেন। আমি সেন্সিটিভ নোহোৱা কাৰণে আমাৰ কামবিলাক পিছুৱাই থাকে। মই যোৱা 2 বছৰ ধৰি চেষ্টা কৰি আছিলোঁ, হ'ব লাগে।
আজি অমুকৰ মিটিং, তামিক তমুকৰ মিটিং, পৰহি অমুক, পৰহি ভোচুক, চেচে নহয়। এইবাৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছত মই ৰণোজ পেগু ডাঙৰীয়াক কৈছিলোঁ যে এইটো আমি 15 আগষ্টত বন্ধ কৰি দিব লাগে। পিছত আমি ঠিক কৰিলোঁ যে 15 আগষ্টত নকৰোঁ, চৰকাৰ 100 দিন সম্পূৰ্ণ হোৱা এসপ্তাহৰ ভিতৰত আমি শেষ কৰি দিম। 2017ৰ পিছত যিসকলৰ মৃত্যু হ'ল তেওঁলোক আমাৰ মাজত নাহে, কাৰণ তেওঁলোক এতিয়া পুৰা দৰমহা পাইছে, ল'ৰা ছোৱালীয়ে চাকৰি বাকৰি কৰিছে, পঢ়া শুনা কৰিব, যেন দেউতাক জীয়াই আছে, দৰমহাটো পাই থাকিব। আজি আমি এই কম্পেশ্যনেট এপইণ্টমেণ্টত LP স্কুলত 313 গৰাকী, উচ্চতৰ মাধ্যমিকত 127 গৰাকী, LD হিচাপে 10 গৰাকী আৰু গ্ৰেড 4 হিচাপে 164 গৰাকী, টোটেল 616 আমি ইয়াতে নিযুক্তি পত্ৰ দিম। ছেকেণ্ডাৰী এডুকেশ্যনতো শিক্ষক পদত 1 গৰাকী, কনিষ্ঠ সহায়ক পদত 31 গৰাকী, আমি 32 গৰাকীক নিযুক্তি দিম। কলেজত নিযুক্তিৰ কাৰণেও আমি 113 টিচাৰক মাতিছোঁ। মোক সুধি থাকে, ছাৰ হোৱা নাই, মই কৰা নাছিলোঁ ইমান দিন। কিয় কৰা নাই? কাৰণ কাম নকৰাকৈ দৰমহা লোৱাটো অপৰাধৰ ভিতৰত পৰে। কোভিডত যেতিয়া কলেজ বন্ধ আছে, আমিতো কাম নকৰিলোহেঁতেন, চৰকাৰী দৰমহা লৈ থাকিলোহেঁতেন। আৰু চৰকাৰী দৰমহা এদিনো কাম নকৰাকৈ লোৱাটো এটা অপৰাধৰ ভিতৰতে পাৰে মোৰ দৃষ্টিত আৰু ভগৱানৰ দৃষ্টিত। এতিয়া 1 ছেপ্টেম্বৰৰ পৰা কলেজ খুলিব, সেইকাৰণে আমি নিযুক্তি পত্ৰবোৰ দিছোঁ। ইয়াতে বহুতে কৈছে আমাক ৰখাই থৈছে, মই কোনেও ৰখোৱা নাই, ময়ে ৰখুৱাই থৈছিলোঁ যে আমি কলেজ খোলাৰ আগতে আমি নিযুক্তিখিনি দিম। 1 ছেপ্টেম্বৰত আমি কলেজ খুলিম বুলি ভাবিছোঁ। আজি আপোনালোকক নিযুক্তি দিলোঁ। এতিয়া আমি অধৈৰ্য কিয় হৈছিলোঁ? ল'ৰা ছোৱালীক পঢ়াবৰ কাৰণে নে চাকৰি পাবৰ কাৰণে? সমস্যাটো সেইটোৱে। আমি অধৈৰ্য কিয় হৈ আছিলোঁ? চাকৰি পাবৰ কাৰণে। ল'ৰা ছোৱালীক পঢ়াবৰ কাৰণে আমি অধৈৰ্য হৈ থকা নাই যে নহয় মই চাকৰি ল'ব লাগে, আজিৰ পৰা গৈ পঢ়ামেই, সেইটোৰ কাৰণে আমি অধৈৰ্য হৈ থকা নাছিলোঁ। আজি যেতিয়া এপইণ্টমেণ্ট পালোঁ, আজিৰ পৰা কলেজত গৈ আমি চিন্তা কৰিম কেনেকৈ এটা ক্লাছ নকৰাকৈ থাকিব পাৰোঁ। আৰু সেইটোৱে আমাৰ অসমখন আগবাঢ়ি নোযোৱাৰ মূল কাৰণ। আমাৰ অসমখন মই যেনেকৈ ক'লোঁ যে কম্পেশ্যনেট এপইণ্টমেণ্টৰ ফাইল কোনে ৰখাই থৈছিলে? আমাৰ মাজৰ কোনোবাই। এতিয়া আজিৰ পৰা আমি চাকৰি পালোঁ, আমি গৈ কি কৰিম? যে আমাৰে কোনোবাই ল'ৰাই যাতে পঢ়াটো ভাল কৰি নপঢ়ে, সেইকাৰণে ক্লাছত 1 ঘণ্টা দেৰিকৈ যাম, 1 ঘণ্টা সোনকালে আহিম। হয়নে নহয়? এই যে চেইন ৰিয়েকশ্যনটো, এজন পুলিচে ভাবে যে মই লাইচেন্স বনাব গ'লোঁ, লাইচেন্স হোৱা নাই, দ্বিতীয় অফিচটো বৰ কৰাপ্টেড। আকৌ দ্বিতীয়জনে থানাত কেছ দিব আহি পুলিচৰ পৰা গালি খালে, ভাবে পুলিচৰ সমান বেয়া মানুহ কোনো নাই। শিক্ষকজনে প্ৰবন্ধ লিখি থাকে অসমখন ভাল হ'ব লাগে, ভাল হ'ব লাগে, আৰু তেওঁৰ ছাত্ৰজনে প্ৰবন্ধটো পঢ়ি কয় ছাৰে আমাৰ কলেজতে নাহে আৰু পেপাৰত ভাল কথা লিখি আছে। আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিতে কেইজনমান প্ৰফেচাৰ আছে, টক শ্ব'ত বেছি দেখিব, ক্লাছত কম দেখিব। কিন্তু উপদেশৰ ক'তো কোনো শেষ নাই, এইটো কৰিব লাগে, সেইটো কৰিব লাগে। উপদেশবিলাক শুনি থাকিলে, মই যিহেতু চবক চিনি পাওঁ, মই মাজে মাজে ভাবি থাকোঁ বাপৰে ইমান উপদেশ দি আছে, ছাৰটোতো আজি দিনতে অমুকতহে দেখিলোঁ, তমুকতহে দেখিলোঁ। এই যে বেলেগৰ উপদেশ দিওঁ, বেলেগৰ পৰা আমি চব বিচাৰোঁ, কিন্তু নিজৰ থাকাখিনি আমি দিব নিবিচাৰোঁ। কোনোবাই যদি কয় অসম পিছ পৰি থকাৰ কাৰণ কি? তাৰ কাৰণটো হ'ল বেলেগৰ পৰা আমি চব আশা কৰোঁ, নিজৰ পৰা আমি একো নিদিওঁ। দিল্লীৰ পৰা আমাক চব লাগিব, কিন্তু দিল্লীক আমি একো নিদিওঁ। দিল্লী আমাক ইটো কৰিলে, সিটো কৰিলে, সিটো কৰিলে, আৰে দিল্লীয়েতো টকা নিদিলে দৰমহাই দিব নোৱাৰোঁ। কিন্তু আমি দিল্লীক কি দিলোঁ? কৃষি উৎপাদনতো একো দিব পৰা নাই, ঔদ্যোগিক উৎপাদনতো দিব পৰা নাই। আকৌ ইয়াতে আমি আন্দোলন সন্ত্ৰাস যিমান পাৰোঁ জন্ম দি আমি উল্টাটোহে কৰি আছোঁ, দিল্লীক সমস্যাটোহে দি আছোঁ। আমাৰ জাতিটোৰ চিন্তাধাৰাত আটাইতকৈ ডাঙৰ সমস্যাটো হ'ল যে বেলেগৰ পৰা আমি চব বিচাৰিম,
মুখ্যমন্ত্ৰীয়ে ৰাতিপুৱাৰ পৰা ভাল কাম কৰিব লাগিব, থানাত গ'লে পুলিচে মৰম কৰি কাম কৰি দিব লাগিব, পেঞ্চন অফিচত গ'লে মোৰ কাম হ'ব লাগিব, কম্পেশ্যনেট গ্ৰাউণ্ডত মোৰ কাম হ'ব লাগিব। কিন্তু মই যেতিয়া দিয়াৰ সময় হয়, আজিতো ল'ৰাটোৰ টিউশ্যন দেৰি হৈ যাব গ'লে, গতিকে টিউশ্যনত আগত লৈ যাব লাগিব। আজিতো মোৰ নিমন্ত্ৰণ আছিলে, আজিতো মোক অমুক জাগাত ভাষণ দিব মাতিছে, কালিতো টক শ্ব'ত যাব লাগিব, পৰহি অলপমান মাক কৈ থৈছোঁ, দেউতাক কৈ থৈছোঁ, ঘৰত সোনকালে যাব লাগিব। এই যিটো চেইন, এইটোক কয় ভিচিয়াছ চাৰ্কেল, যে বেলেগৰ পৰা চব বিচাৰিম, নিজৰ পৰা একো নহ'ব। এই ভিচিয়াছ চাৰ্কেলটো যিদিনাখন আমি ব্ৰেক কৰিব পাৰিম, সেই দিনাখনে আমাৰ অসমখনে প্ৰগতিৰ ফালে আগুৱাই যাব। আৰু এই ভিচিয়াছ চাৰ্কেলটো কোনে ব্ৰেক কৰিব লাগিব? আমাৰ নৱপ্ৰজন্মই। আমাৰ লগত আজি একো বাৰ্ডেন নাই, আমি এটা ভাল মন লৈ কলেজত কাম কৰিব আহিছোঁ, স্কুলত কাম কৰিব যাম। এই ভাল মনটো যদি আমি ৰাখি থ'ব পাৰোঁ, এই ভাল মনটোৱে আমাক সকলো শেষ একদম লক্ষ্যস্থললৈ আমাক লৈ যাব পাৰিব। কৃষি বিভাগত কাম কৰা মানুহ এজনে যদি কৃষকৰ কথা ভাবে, ইঞ্জিনিয়াৰজনে যদি নিজৰ ডিপাৰ্টমেণ্টৰ কথা ভাবে, আৰু শিক্ষকে ছাত্ৰৰ কথা ভাবে, ডাক্তৰে ডাক্তৰৰ কথা ভাবে, পেচেণ্টজনৰ কথা ভাবে, তেতিয়াহ'লে আমিতো কাৰো কথা ভাবিব নালাগে। আজি আমি চিন্তা কৰি থাকিব লাগে, অমুক জেগাত স্কুল হৈছেনে নাই, গুণোৎসৱ পাতক, মিড ডে মিল খুৱাইছেনে নাই, চিলেবাছ চেঞ্জ হৈছেনে নাই। আমি কাৰো কথা কোনেও চিন্তা কৰিব নালাগে। নিজক যেতিয়া দায়িত্বশীল নাগৰিক হিচাপে আমি নিৰ্মাণ কৰিব পাৰোঁ। ৰাষ্ট্ৰ নিৰ্মাণ একো নহয়, ব্যক্তি নিৰ্মাণেই হৈছে ৰাষ্ট্ৰ নিৰ্মাণ। কোনোৱে সৌৰজগতৰ পৰা আহি অসমখন ভাল কৰি নিদিয়ে, আমি অসমখন ভাল কৰিব লাগিব। আৰু সেই কামখিনি কৰাৰ ইচ্ছা আগ্ৰহ আমাৰ থাকিব লাগিব। মই কেইদিন দেখি আছোঁ আমাৰ ফেকাল্টি কেইজনে ফেচবুক, ছ'চিয়েল মিডিয়া, টুইটাৰ, চাকৰি লাগে লাগে লাগে। এতিয়াৰ পৰা মই ৰণোজ পেগুক ক'ম যে আপুনি তেওঁলোকৰ পিছত পৰি যাওক, পঢ়াব লাগিবই 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 বুলি। সেইটো কৰিলে ক'ব, এই এডুকেশ্যন মিনিষ্টাৰজনে আমাক দিগদাৰি কৰি থাকে। আপুনি দিগদাৰি কৰোঁতে ঠিক আছে, আমি দিগদাৰি কৰিলে আমি বেয়া হৈ যাম। এই বস্তুটো আমি ব্ৰেক কৰিব লাগিব। আৰু কেতিয়া আমি ব্ৰেক কৰিম? এই বছৰে আটাইতকৈ ভাল সময়। ভাৰতে স্বাধীনতাৰ ৭৫ বছৰত ভৰি দিলে, এইটো হ'ল স্বাধীনতাৰ অমৃত মহোৎসৱ। আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছে যে পিছৰ ১০০ বছৰ, আজিৰ পৰা অহা ১০০ বছৰ ভাৰতৰ অমৃতকাল। এই যদি ২৫ বছৰ, অহা ২৫ বছৰ যদি আমি জাতীয় চেতনা নিৰ্মাণ কৰিব পাৰোঁ, নতুনকৈ যদি নিজক নিৰ্মাণ কৰিব পাৰোঁ, ভাৰত বিশ্বগুৰুত প্ৰতিষ্ঠিত হ'ব। মই বহুত মানুহক কওঁ, এই নৰেন্দ্ৰ মোদীয়ে ভাৰতক বিশ্বগুৰু কৰিম বুলি কৈছিল, নহ'লেই দেখোন। মোদীয়ে কৰিব নোৱাৰে, মোদীয়ে ৰাস্তা দেখুৱাব লাগিব। ভাৰতৰ মানুহে ভাৰতক বিশ্বগুৰু কৰিব লাগিব। এইটো কোনো ফেক্টৰী প্ৰডাকশ্যন নহয় যে মই প্ৰডাকশ্যন কৰি দিলোঁ, গতিকে আপোনালোকে এতিয়া ভিটামিন বি কমপ্লেক্স পাই গ'ল, খালে হ'ল, এইটো নহয়। সকলোৱে চেষ্টা কৰিলেহে ভাৰত বিশ্বগুৰু হ'ব। আমাৰ অসম ভাৰতৰ ভিতৰত ৫খন নম্বৰত আহিব লাগে, 1 2 3 4 5। কেনেকৈ আহিব যদি আমি সকলোৱে কাম নকৰোঁ? যোৱাকালি ইণ্ডিয়া টুডেত এটা সমীক্ষা ওলাইছে যে ক'ভিড নিয়ন্ত্ৰণত অসম উৰিষ্যাৰ পিছতে ২ নম্বৰ স্থানত আছে। এতিয়া কোনে কৰিলে? নাই নাই, এইটো হিমন্ত বিশ্ব শৰ্মাই কৰিলে। আৰে মই কেনেকৈ কৰিম? না মই ডাক্তৰ জানো, কবিৰাজ জানো, মই হোমিওপাথ মইতো একোৱেই নাজানো। তাৰ কোনোবাই ভিতৰত ICUত গৈ কোনোবা নাৰ্ছে ভেকচিন দি আমাক সেই পৰ্যায়টোলৈকে লৈ গ'ল। মুখ্যমন্ত্ৰীয়েতো নিব নোৱাৰে, মই কেনেকৈ নিম? মইতো একোৱেই নাজানো। এইটোৱে হ'ল আমাৰ সামগ্ৰিক সত্তাৰ বহিঃপ্ৰকাশ। যেতিয়া অসম নামৰ বস্তুটোৱে কাম কৰা আৰম্ভ কৰিব,
অসমীয়া নামৰ শক্তি এটাই কাম কৰা আৰম্ভ কৰিব, অসমখনৰ পৰিৱৰ্তন হ'ব। আৰু পৰিৱৰ্তনৰ আদিপাঠ শিক্ষা বিভাগত হ'ব লাগিব। আজি ৫,০০০-৬,০০০ বছৰে ভাৰতৰ সভ্যতা যদি নিৰন্তৰভাৱে চলি আছে, তক্ষশিলা, নালন্দাৰ দৰে বিশ্ববিদ্যালয়ত আৰম্ভ হোৱা নৱজাগৰণৰ কাৰণে। আমাৰ চিন্তাৰ কঠীয়াতলীয়ে হ'ল শিক্ষানুষ্ঠানসমূহ। আজি যেতিয়া শিক্ষানুষ্ঠানক ছাত্ৰজনে দেখিব, শিক্ষক শিক্ষয়িত্ৰীয়ে নিয়মানুৱৰ্তিতাৰ কথা কয়, শৃংখলাৰ কথা কয়, সমাজ পৰিৱৰ্তন হ'ব। যদি ১ ঘণ্টা পিছত ক্লাছত আহোঁ, ল'ৰাজনে সেই শিক্ষাটোকে লৈ গুচি যাব। আমাৰ সমাজত জানি বা নাজানি আমি কাক ফলো কৰোঁ? ৰোল মডেল। আজি এটা লাভলীনাই ভাল খেল দেখুৱাইছে। কেইদিনমান আগতে মই ফাঁচী বজাৰ জেলত উদ্বোধন কৰিব গৈছিলোঁ। ৩জনী মহিলা মোক দৌৰি আহি কৈছিলে যে ছাৰ, ইয়াত এখন ষ্টেডিয়াম বনাই দিয়ক পাৰ্কতকৈ। বোলো বাইদেউ, কালিলৈকেতো পাৰ্ক লাগিছিল, আজি কিয় ষ্টেডিয়াম লগা হ'ল? নাই নাই, লাভলীনা গোল্ড মেডেল লেকে আয়া। তাৰমানে লাভলীনাই গোল্ড মেডেল পালে, এতিয়া মোৰ ছোৱালীয়েও গোল্ড মেডেল পাব লাগে, ইয়াত এখন ষ্টেডিয়াম বনাই দিয়ক। সেই আশাটো ক'ৰ পৰা সৃষ্টি হ'ল? লাভলীনাক দেখি, টিভিত দেখি। ঠিক তেনেকে শিক্ষক শিক্ষয়িত্ৰীক যেতিয়া নিয়মানুৱৰ্তিতা, চিনচিয়াৰিটি ষ্টুডেণ্টে দেখে, তেতিয়া ষ্টুডেণ্ট এনেই ইনস্পায়াৰ হয়। প্ৰত্যেকজন সফল ছাত্ৰ ছাত্ৰীৰ আঁৰত কোনোবা এজন গুৰু থাকেই, আৰু সেই মানুহজনে তেওঁক ইনস্পায়াৰ কৰে। আৰু সেই মানুহজন আমি হ'ব পাৰোঁ নেকি? সেই মানুহগৰাকী আমি হ'ব পাৰোঁ নেকি? আমি 10জনক ইনস্পায়াৰ কৰিব পাৰোঁ নেকি? এই কথাখিনি যেতিয়া শিক্ষা বিভাগত আলোচনা হ'ব, মই ভাবোঁ অসমখন আগবাঢ়ি যাব। এইবাৰ স্বাধীনতা দিৱসত পতাকা উত্তোলন কৰি মই ৰাইজক কৈছিলোঁ, 10টা কামৰ কথা কৈছিলোঁ। তাৰ ভিতৰত এটা কৈছিলোঁ যে 1 ঘণ্টা আমি বেছিকৈ কাম কৰিব পাৰোঁ নেকি? আৰু সকলোৱে যদি 1 ঘণ্টাকৈ বেছি কাম আৰম্ভ কৰোঁ, 4 লাখ চৰকাৰী কৰ্মচাৰী আছে। সকলোৱে যদি দিনত 1 ঘণ্টাকৈ কাম কৰে, মই কিমান পাম? 4 লাখ এক্সট্ৰা ৱৰ্কিং আৱাৰ্ছ পাম। 4 লাখ এডিশ্যনেল মই কাম পাম। মই মানে কোন? অসমৰ মানুহজনে। দিনটোত 1 ঘণ্টা সময় যদি আমি সকলোৱে কাম কৰোঁ, 4 লাখ কৰ্ম ঘণ্টা প্ৰত্যেক দিনে সৃষ্টি হ'ব। মই আৰু 365লৈকে হৰণ কৰি যাব, পূৰণ কৰিব খোজাই নাই। তাৰমানে আমি কেনেকে সমাজখনক পৰিৱৰ্তন কৰিব পাৰোঁ। আৰু মই নিশ্চিত যে আমাৰ যুৱ প্ৰজন্মই সেই প্ৰেৰণা লৈ আগবাঢ়িব, অসমখনক এখন নতুন অসম ৰূপে গঢ়ি তুলিব। আজি আমাৰ চৰকাৰখনে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰ ভিতৰত এটা অত্যন্ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত যিটো শিক্ষা বিভাগে কৰিব লাগিব, সেইটো হ'ল যে নতুন শিক্ষা নীতিৰ ৰূপায়ণ কৰিবলৈ গৈ আমি 9, 10, 11, 12 এই 4টা ক্লাছক কম্বাইন কৰি আমি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল আমি গঠন কৰিব লাগিব। তাৰমানে অসমত এতিয়া আৰু হাইস্কুল নাথাকে, হায়াৰ ছেকেণ্ডাৰী স্কুল নাথাকে। 4টা ক্লাছ মিলি আমি 2022 চনৰ 1 এপ্ৰিলৰ পৰা অসমত আমি ছিনিয়ৰ ছেকেণ্ডাৰী ক্লাছ আৰম্ভ কৰিব খুজিছোঁ। ডাঙৰ প্ৰত্যাহ্বান, কিন্তু আমি কৰিব পাৰিম নেকি? তাৰ বিষয়ে আজি আমি কেবিনেটত আলোচনা কৰিছোঁ। 5,700 আমাৰ স্কুল আছে, ইমান স্কুল আমাৰ লাগিবনে নাই, সিদ্ধান্ত এটা ল'ব লাগিব। তাৰ পিছত ততাতৈয়াকৈ যি স্কুলত পৰিকাঠামো নাই,
তাত এটা বছৰৰ ভিতৰতে আমি পৰিকাঠামো নিৰ্মাণ কৰিব লাগিব সায়েন্স ল্যাব বনাব লাগিব মিনিমাম দুটা ক্লাছ 11ৰ ক্লাছ বনাব লাগিব আৰু এতিয়া হায়াৰ সেকেন্ডাৰী আৰ্ট সায়েন্স অসমত নাথাকে কি থাকিব সাবজেক্ট ফিজিক্স কেমিষ্ট্ৰি বায়োলজি বটানী জিঅ'লজি পলিটিক্যাল সায়েন্স ইকনমিক্স যাৰ ডক্টৰ পঢ়িব ইচ্ছা আছে হি PCB ল'ব যাৰ ইঞ্জিনিয়াৰিং পঢ়িব ইচ্ছা আছে হি PCM ল'ব সাৰ্টিফিকেটখনত কিন্তু সায়েন্স আৰ্টছ লিখা নাথাকে ৰিজাল্ট এটাই হ'ব আৰু সি যদি কয় যে নহয় মই ফিজিক্স কেমিষ্ট্ৰি আৰু লগত মই মিউজিক পঢ়িম লগত মই পলিটিক্যাল সায়েন্স পঢ়িম IS দিম সি সেইটোও পঢ়িব পাৰিব আৰ্ট সায়েন্স আৰু বাণিজ্য নাথাকে there will be only one mark sheet যে you have passed higher secondary medical পঢ়িবৰ কাৰণে আমাক PCB লাগিব ইঞ্জিনিয়াৰিং পঢ়িবৰ কাৰণে আমাক PCM লাগিব কিন্তু কমাৰ্চ সায়েন্স আৰু আৰ্টছ নাথাকে আমি কি 8টা সাবজেক্ট খুলিম স্কুলত সব সাবজেক্টটো আমি খুলিব নোৱাৰো কোনোবা এটা সমষ্টিৰে এখন স্কুলত আমি সায়েন্স সাবজেক্ট বেছি ৰাখিম কোনোবা এখন স্কুলত আমি সায়েন্স সাবজেক্টৰ লগত আৰ্ট সাবজেক্ট ৰাখিম কোনোবা এখন স্কুলত আমি কমাৰ্চ ৰাখিম ম্যাক্সিমাম 8টা সাবজেক্ট আমি ৰাখিব লাগিব এট 11 and 12 কাৰণ এখন স্কুলে তাতকৈ বহন কৰিব নোৱাৰে 9-10ৰ নৰ্মেল পাঠ্যপুথি হ'ব তাত বিজ্ঞানো পঢ়াব সব পঢ়াব আৰু এবাৰ এটা আমি সিদ্ধান্ত ল'বলৈ খুজিছো এই 9, 10, 11, 12ৰ স্কুল বিলাকত আমি এটা হাইব্ৰিড মডেল আমি আৰম্ভ কৰিব খুজিছো যে ম্যাথছটো আমি ইংৰাজীতে পঢ়ুৱাম ইংৰাজীটো আমি ইংৰাজীতে পঢ়ুৱাম সায়েন্সটো আমি ইংৰাজীত পঢ়ুৱাম বাকি সাবজেক্ট অসমীয়া মিডিয়ামত তাৰমানে ইট ইজ এ আসামিজ মিডিয়াম স্কুল এসেনশিয়ালি কিন্তু ল'ৰা ছোৱালীয়ে যাতে নীট আদি পৰীক্ষাত পাছ কৰিব পাৰে দুটা বা তিনটা সাবজেক্ট এটা ইংৰাজী মিডিয়াম আমি ইংলিছৰ ক্লাছ কৰো অসমীয়াত কথা কয় হেতুটো নহব গতিকে তাৰ টেক্সট বুক কেখন আমি কমপ্লিট লাহে লাহে ইংলিছ মিডিয়ামলৈকে লৈ যাব খুজিছো হিন্দী সাবজেক্টটো আমি হিন্দীত পঢ়ুৱাম বাকি পলিটিক্যাল সায়েন্স ইকনমিক্স অসমীয়া আমাৰ নিজৰ মাতৃভাষাত ভূগোল বুৰঞ্জী আজিৰ পৰা ভূগোল বুৰঞ্জীও আমি স্কুলত আৰম্ভ কৰিব খুজিছো সেইবিলাক আমি অসমীয়া মিডিয়ামত পঢ়িম LP ME হাই স্কুলত যিমান হায়াৰ সেকেন্ডাৰী পাস কৰা টিচাৰ আছে আমাৰ সিস্টেমত সকলোকে আমি হায়াৰ সেকেন্ডাৰী পঢ়াবৰ কাৰণে লৈ যাম দৰমহাটো বেলেগ দৰমহা য'ত নিযুক্তি হৈছো তাতে থাকিম খালি পোষ্টিংটো আমাৰ সিনিয়ৰ সেকেন্ডাৰী স্কুলত হ'ব আৰু এই গুটেই কাম আমি নেক্সট 6 মান্থত কৰিব লাগিব এডুকেশ্যন ডিপাৰ্টমেণ্টত বহুত ডাঙৰ এটা প্ৰত্যাহ্বান হ'ব তাৰ পিছৰ বছৰ আমি এলিমেন্টাৰী যেটো ন্যাশনাল এডুকেশ্যন পলিচিত ৰিকমেন্ডেশন আছে আমি সেইটো কৰিম তাৰ পিছৰবাৰ আমি অটোনমাস কলেজ বিলাক আমি ইউনিভাৰ্সিটিলৈকে লৈ যাম সো এভৰি ইয়াৰ আমি ন্যাশনাল এডুকেশ্যন পলিচিৰ কিবা নহয় কিবা সাবজেক্ট আমি ইমপ্লিমেন্টেশন কৰি এট দা এন্ড অফ 5 ইয়াৰ্স আমি কমপ্লিট ট্ৰান্সফৰমেশন হ'ব লাগিব মই ভাবো যে শিক্ষা বিভাগৰ বিষয়া কৰ্মচাৰী সকলে এই দিশত তেওঁলোকে গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব আজি আমি আৰু এটা কেবিনেটত ভাল সিদ্ধান্ত লৈছো শেহতীয়াকৈ আমি আমাৰ লৰা ছোৱালী বিলাকক দেখিছো যে আমি অসম আৰু ভাৰতৰ বিষয়ে একোৱে নজনা হৈছো আমাৰ EVS আছে কিন্তু EVS খনে আমাৰ কাম সম্পূৰ্ণ কৰিব পৰা নাই বুৰঞ্জী নাজানো কাজিৰঙাৰ বিষয়ে নাজানো মানসৰ বিষয়ে নাজানো ওৰাঙৰ বিষয়ে নাজানো হৰপ্পা মহেঞ্জোদাৰোৰ বিষয়ে নাজানো আমাৰ সভ্যতাৰ বিষয়ে আমি একো নাজানো ভূগোল আৰু বুৰঞ্জীৰ জৰিয়তে আমি ভাৰতীয় সভ্যতা আৰু অসমৰ সভ্যতা সংস্কৃতিৰ বিষয়ে অহা বছৰৰ পৰা আমি আৰম্ভ কৰিম পঢ়িবৰ কাৰণে অৰ্থাৎ একাডেমিক কাৰিকুলামত আমি ভূগোল আৰু বুৰঞ্জীক ইন্ট্ৰোডিউস কৰিম যাতে আমি ভূগোল বুৰঞ্জী ষ্টুডেন্ট সকলে পঢ়ো অকল জানাই নহয় ইয়াৰ ফলত IAS ACS ক্ৰ্যাক কৰাত বহুত সুবিধা হয়
কাৰণ IS আৰু SCSৰ জেনেৰেল ষ্টাডিত মেক্সিমাম কুৱেশ্যন যদি আহে ফ্ৰম জিঅ'গ্ৰাফি এণ্ড হিষ্ট্ৰী সো সেই আগৰ সিদ্ধান্তটো আজি আমি সলনি কৰিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ চৰকাৰখন 3 মাহ হৈছে 3 মাহত আমি যিমানখিনি পাৰোঁ কাম কৰিবৰ বাবে চেষ্টা কৰিছোঁ আৰু মই ভাবোঁ যে ৰাইজৰ আশীৰ্বাদত আমি নিশ্চয় অনাগত দিনত আগুৱাই গৈ থাকিব পাৰিম আৰু মই শিক্ষা বিভাগৰ বিষয়া কৰ্মচাৰীকো আহ্বান জনাম যে সময়তকৈ বেছি কাম কৰি আমি আমাৰ সন্মুখৰ যি লক্ষ্য সেই লক্ষ্য সাধনৰ বাবে যাতে আমি কাম কৰোঁ SSত আমি ফেব্ৰুৱাৰী মাৰ্চ মাহত গুণোৎসৱ আকৌ আমি আৰম্ভ কৰিব লাগিব আৰু কৰবাত আমি টাফ হ'বও লাগিব যে আমি ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ আমি খেলিব নোৱাৰোঁ আমি যদি কাৰোবাক দৰমহা দিছোঁ তাৰ সম্পূৰ্ণ মূল্য আমি উলিয়াব লাগিব কিনা হাঁহৰ ঠোঁটলৈকে মঙহ গতিকে পুৰা মঙহ খাব লাগিব যদি দৰমহা দিছোঁ ক্লাছ কৰিবই লাগিব পঢ়িবই লাগিব কোনো বল প্ৰয়োগ নহয় এইটো আমাৰ সংকল্প হ'ব লাগিব যে দিছ ইজ আৱাৰ কমিটমেণ্ট আমি এইখিনি কৰিম আৰু আমি যদি নকৰোঁ আমাৰ হৈ কোনে কৰি দিব কোনোবা ৰাজস্থান বিহাৰৰ মানুহ আহি অসমখন পৰিৱৰ্তন কৰিব নেকি আমি কৰিব লাগিব গতিকে সেই মেছেজটো আজি আমি ইয়াত যিসকলে এপইণ্টমেণ্ট পাম আপোনালোকে দেখিব যে 3 মাহত অসমখন অকণমান পৰিৱৰ্তন হৈছে অহা 6 মাহত আৰু হ'ব মানুহে আপোনালোকক সময়ত নগলে সুধিব যে বাইদেউ কিয় নাহিলে আজি ক্লাছ কিয় 15 মিনিট দেৰি হ'ল সেই কথা বতৰাবোৰ সলনি হ'ব সিনচিয়াৰলি কাম কৰক সিনচিয়াৰিটিৰ বহুত মূল্য আছে আমি এইখিনি কামেৰে সকলোৱে মিলি আমি নতুন অসম এখন নিৰ্মাণ কৰিম বহুত বহুত ধন্যবাদ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ শ্ৰদ্ধাৰ সুধীবৃন্দ আমাৰ মাজত আজিৰ এই অনুষ্ঠানটিত আহি উপস্থিত হৈছে আমাৰ অসমৰ মাননীয় মন্ত্ৰী শ্ৰী UG ব্ৰহ্ম মহোদয় তেখেতক আমাৰ আজিৰ অনুষ্ঠানটিলৈ আমি